Hello students, HSLC 2025 or finally date ঘোষণা হল যেহেতু কোৱা হৈছিলে বিহু আগতে ৰিজাল্ট ঘোষণা হ'ব বুলি কোৱা হৈছিলে গতিকে আমাৰ ৰিজাল্টৰ ডেট ঘোষণা হল অফিচিয়ালি হেতু ওয়েবসাইট বিলাকত দিয়া আছে গতিকে ডেটটো হৈছে আমাৰ 10/4/2025 অৰ্থাৎ আজি বুধবাৰ কাইলে তোমালোকে ৰিজাল্টটো পাবা কেইটামান বজাত পাবা ৰিজাল্ট সাধাৰণতে 10 AM ঠিক আছে 10টা বজাৰ পৰা তোমালোকৰ ৰিজাল্ট দিয়া বিলাক আৰম্ভ হ'ব ঠিক আছে ৰাতিপুৱা 10টা বজাৰ পৰা ৰিজাল্ট দিয়া ষ্টাৰ্ট হ'ব এইখিনি তোমালোকৰ যোনখিনি অফিচিয়াল ওয়েবসাইট লিংক যৰ পৰা তোমালোকে ৰিজাল্ট বিলাক চাব পাৰিবা ঠিক আছে সেই ৰিজাল্ট প্ৰথমটো হৈছে sebaonline.org তাৰপিছত সেকেন্ড হৈছে resultsassam.nic.in তিন নম্বৰ হৈছে sebaresults.sebaonline.in ঠিক আছে তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি লবা ইয়াৰ গতিকে এই তিনটা ভিতৰত যিকোনো এটা মানে তোমালোকৰ কি হয় ৰাতিপুৱা মানে কি হয় 10টা মান বজাত বহুত ট্ৰাফিকিং হৈ থাকে মানে ওয়েবসাইট ট্ৰাফিকিং হৈ থাকে কাৰণে অকমান ৰিজাল্টটো উলাওতে অলপ সময় লাগিব পাৰে কাৰণ সবেই যেহেতু ৰিজাল্ট চোৱাত ব্যস্ত হ'ব সো সেই কাৰণে অকমান তোমাৰ ওয়েবসাইটৰ ট্ৰাফিকিং হৈ যাব পাৰে গতিকে অধৈৰ্য নহবা ৰিজাল্ট এনো ওলাবই ঠিক আছে এইগিটা তোমালোকৰ 10/4/2025 মানে কাইলে তোমালোকৰ ৰাতিপুৱা 10টা বজাত ৰিজাল্টটো হ'ব ASSCB যেহেতু এবাৰ সব পৰীক্ষাসমূহ হওক হাই সেকেন্ডাৰী পৰীক্ষা হওক আৰু HSLC পৰীক্ষা হওক সব পৰীক্ষাসমূহ যেহেতু ASSCB স্কুল এডুকেশ্যন বোৰ্ডে পাতিছে গতিকে তোমালোকৰ এই তাতে মানে অফিচিয়াল মানে সাইটতো এই কথাটো উল্লেখ কৰিছে ঠিক আছে তাৰপিছত এতিয়া কথাটো হল কি আৰু যদি মই হাই সেকেন্ডাৰী ৰিজাল্টৰ কথা কও বেছি না খুব বেছি এসপ্তাহ মানৰ পিছত তোমালোকে হাই সেকেন্ডাৰী ৰিজাল্টটো পাই যাব পাৰা বা মে হৈছে কি এপ্ৰিলৰ শেষলৈ তোমালোকে ৰিজাল্টটো পোৱাটো 100% সিওৰ ঠিক আছে আৰু এসপ্তাহ 10 দিন ৰৈ দিয়া তাৰ পিছতে তোমালোকে কি হয় পাবা হাই সেকেন্ডাৰী ৰিজাল্টটো পাই যাবা এতিয়া কথাটো হল কি আমিতো ৰিজাল্টটো কাইলে পাই যাম ভবামতে কাৰবাৰ ৰিজাল্ট হ'ব পাৰে বা ভবাতকৈ বেছি ভাল হ'ব পাৰে ভবাতকৈ বেছি বেয়া হ'ব পাৰে এতিয়া কথাটো হল কি সাপোজ ফৰ এক্সাম্পল পাস কৰা সকলৰটো কথাই নাই ঠিক আছে এতিয়া কথাটো হল কি যাৰ যি সকলে গ্ৰেস মার্কসৰ কথা ভাবি আছিল যে গ্ৰেস মার্কস দিবনে নিদিয়ে গ্ৰেস মার্কসটো তোমালোকক দিয়াই হৈছে মই যেহেতু কৈছিলো কিছুমান ভিডিওত মই গ্ৰেস মার্কসৰ কথা কৈছিলো 5 6 এনেকুৱা ধৰণৰ গ্ৰেস মার্কসৰ কথা কৈ আছিল তো গ্ৰেস মার্কসটো দিবই ইংলিশ আসামিজ বা যিকোনো সাবজেক্টত তোমাৰ গ্ৰেস মার্কস এটা পাবাই খালি গ্ৰেস মার্কসৰ ক্ৰাইটেৰিয়াটো আগতো কৈছিলো তোমালোকে ভিডিও বিলাক এবাৰ চেক কৰি চাবা কেনেকৈ গ্ৰেস মার্কস বিলাক দিয়া হয় 10% ম্যাক্সিমাম গ্ৰেস মার্কস দিব সব সাবজেক্টতে তুমি 10% ম্যাক্সিমাম গ্ৰেস মার্কস নোপোৱা ধৰিলা তুমি দুটা সাবজেক্টত ফেল কৰিলা তুমি দুইটাতে 10% গ্ৰেস নোপোৱা ঠিক আছে গতিকে ম্যাক্সিমামৰ কথা কৈছো ম্যাক্সিমাম 10% এটা সাবজেক্টত ম্যাক্সিমাম গ্ৰেস তোমাৰ 10% আহিব আৰু বেছি সাবজেক্টত তুমি গ্ৰেস যদি তুমি তিনটা মান সাবজেক্টত ফেল কৰা তুমি তিনটা সাবজেক্টতে গ্ৰেস নোপোৱা ঠিক আছে তো এটা মান সাবজেক্টত তুমি ফেলটো হবাই এতিয়া নেক্সট কি হ'ব বা যিকি নহক তুমি গ্ৰেস যিমানে 5 6 এবাৰ খালি সোশ্যাল সায়েন্সত অলপ গ্ৰেসটো বেছি পাবা বাকি সাবজেক্টত তুমি 5 6 গ্ৰেস ধৰি লোৱা ম্যাক্সিমাম ঠিক আছে আৰু গোটেইটা সাবজেক্টত গ্ৰেস নিদিয়ে এটা বা দুটা সাবজেক্টত ম্যাক্সিমাম গ্ৰেস পাবা গোটেইটা সাবজেক্টত পাস কৰিলে যদি ইংলিশত ফেল কৰা তাতো কমান গ্ৰেস দিবা 5 মাৰ্কৰ বাহিৰে বেছি ওপৰত গ্ৰেস তুমি নোপোৱা আৰু কাইলে মাৰ্কশিটখন দেখিলে গমে পাবা আৰু কাইলে যোনখন মাৰ্কশিট তোমালোকে ডাউনলোড কৰিবা ঠিক আছে ইয়াৰ পৰা সেবাই গিটা ওয়েবসাইটৰ পৰা যোনগিটা মাৰ্কশিট তোমালোকে ডাউনলোড কৰিবা সেই মাৰ্কশিট গিখনে তোমালোকে পিছত যদি ক'বাত এডমিশন লোৱা ক্লাস 11 পঢ়িবৰ কাৰণে তো এডমিশন লোৱা সেই মাৰ্কশিটখনে কামত দিব ভালকে প্ৰিন্ট কৰি লবা ঠিক আছে ভাল এটা ভাল তুমি পিকচাৰ কোৱালিটিত এখন প্ৰিন্ট কৰি লবা সেইখনে কামত দিব কাৰণ এবাৰ যেহেতু কৈছে 2025 ৰ মাৰ্কশিট গিখন 2026 জানুৱাৰীত পাবা গতিকে তোমালোকে মাৰ্কশিট দিবনে নিদিয়ে তালে ওয়েট কৰাতকে সেইখনে প্ৰিন্ট কৰি লবা ভালকে পিছত তোমালোকে এডমিশন লবলে কামত দিব ঠিক আছে এতিয়া গ্ৰেস মার্কস যি সকলে পাবা তেতিয়া কি কৰিবা প্ৰথম কথা তোমালোকৰ যদি কেনেবাকে সন্দেহ হয় যে মই এটো সাবজেক্টত ইমান পাইছো মই ইমানটোহে পাব লাগে ডাইৰেক্টলি তোমালোকে পেপাৰ ৰিকল কৰিব পাৰিবা ঠিক আছে পেপাৰ ৰিকলৰ কাৰণে তোমালোকৰ ৰিজাল্ট দিয়া 15 দিনৰ পিছতে পেপাৰ ৰিকলৰ তোমাৰ অপচন থাকে তো পেপাৰ ৰিকল কৰিবা পেপাৰ ৰিকল কৰাৰ লগে লগে তোমালোকে কি হ'ব তোমালোকে ৰিজাল্টটো পাই যাবা ঠিক আছে আৰু পৰাপক্ষত যদি তোমালোকে যদি ভাবিছা যে এবাৰ ৰিজাল্টৰ প্ৰতি মই ইমান সন্তোষজনক ৰিজাল্ট পোৱা নাই আশা কৰো সবৰে ৰিজাল্ট ভাল হওক হেতুই আশা কৰিম তাতকে বেছি মই কি ক'ব পাৰো সবৰে ৰিজাল্ট ভাল হওক হেতুই আশা কৰিম যদিহে কেনেবাকে তোমালোকে ৰিজাল্ট ভবা ধৰণে নপোৱা তোমালোকে আকৌ নেক্সট ট্ৰাই কৰিবা যি কাৰণে বেয়া হল ট্ৰাই কৰিবা ঠিক আছে যেহেতু এবাৰে লাষ্ট মেট্ৰিক হোৱা বুলি কৈছে কিন্তু এবাৰে লাষ্ট মেট্ৰিক সাধাৰণতে হ'ব নহয় কাৰণ এবাৰ যদি কিছুমান ছাত্ৰ ছাত্ৰী বেয়া হয় অহাবাৰলৈ একেটা পেটাৰ্ণে মেট্ৰিক দিব লাগিব সো বস্তুটো তেনেকুৱা ধৰণৰ চিন্তা কৰিব নালাগে সবৰে ভাল হ'ব ৰিজাল্ট ৰিজাল্টটো যদি তোমালোকে ভবা ধৰণে নপোৱা তোমালোকে ডাইৰেক্ট পেপাৰ ৰিকল কৰিবা আৰু যদি ভাবা এবাৰ মই ভাল নহল অহাবাৰলৈ মই আৰু ভালকে দিও এনেকৈ দিবও পাৰিবা ঠিক আছে বেটাৰমেন্টটো দিব পাৰিবা
এইখিনি আছিলে ৰিজাল্ট সকলোৰে ভাল হওক বেষ্ট অফ লাক জয় অসম